কৈছে induced EMF generated by AC generator is equal unit sin omega t অলৰেডি মই দেখাইছো এইটো ডেফিনিশ্যন ডিৰাইভ দা ড্ৰ দা গ্ৰাফ আৰু গ্ৰাফটো মই আঁকিছো অলৰেডি হয় নাই সেই আগৰ যিটো গ্ৰাফ নেম দা টাৰ্ম আৰু ওমেগা আৰু এইটো মানে কি কি দুটাৰ নাম কি হয় বুলি কৈছে ন তো এতিয়া চোৱা মই জাস্ট গ্ৰাফটো আঁকিছো আৰু টাৰ্মটোৰ নাম কি হৈছে এইটো কি হয় মেক্সিমাম ইএমএফ আৰু এইটো কি হয় ফ্ৰিকুৱেন্সি হ'ব তো এতিয়া সলিউশন কি লিখিবা গ্ৰাফটো আঁকিব কৈছে গ্ৰাফ আঁকিবা গ্ৰাফটো কি হয় এটা সাইন আছে না সাইনৰ গ্ৰাফ কৰবা হ'ব এনেকা আহিব আৰু এইফালে লো সাপোজ টাইম লৈছা ইয়াত কিমান হ'ব t/2 এইটো হ'ব আমাৰ t এইটো কিমান হয় 3t/2 ওকে তাৰপিছত এইটো কিমান হ'ব এইটো মেক্সিমাম মেক্সিমাম এইটো কি হয় ইএমএফ নট এইটো হয় প্লাস আৰু তলফালে আহিলে ইয়াত কি হ'ব আমাৰ এইটো হ'ব মাইনাস ইএমএফ নট এইটো হয় গ্ৰাফ তাৰপিছত কৈছে আকৌ draw the graph আৰু কৈছে কৈছে expression the name মানে ইয়াৰ নেম কিমান হ'ব ইএমএফ ইকুয়াল কিমান আছিল মেক্সিমাম ইএমএফ তাৰপিছত মিউটো আছিল আমাৰ কি নেমটো ফ্ৰিকুৱেন্সি হয় তাৰপিছত নেক্সট a pair of adjacent coil has a mutual inductance কিমান দিয়া আছে mutual inductance দিয়া আছে 1.5 মই ডাটা কেইটা আগত লিখি লও তাৰপিছত তোমালোকৰ নিউমেৰিকেল কৰিম সলিউশন গিভেন দিয়া আছে mutual inductance মানে m ৰ মান দিয়া আছে 1.5 হেনৰি if the current is in a coil of change current change হৈছে কিমান মানে delta i ভ্যালু কিমান দিছে আমাৰ delta i দিয়া আছে আমাৰ delta i দিছে 20 এম্পিয়াৰ মই নেগেটিভ আহিলে মই নেগেটিভ লোৱা নাই পজিটিভ লৈ মই লৈছো মোৰ ঢে লৈছো আৰু কিমান সময় লাগে এখিনি 0.5 মানে ডেল্টা টি ৰ ভ্যালু দিছে আমাৰ 0.5 সেকেন্ড এটা কৈছে কোৱেশ্চন হোৱাট ইজ দা চেঞ্জ ইন ফ্লাক্স লিংকেজ উইথ দ্য কয়েল এটা চেঞ্জ ইন ফ্লাক্স মানে কি হয় তোমালোকে পাইছা ফ্লাক্স ইকুৱেল কি হয় মেগনেটিক ফ্লাক্স ডাইৰেক্টলি প্ৰপৰ্চনেল কিমান হয় i এনেকা পাইছা নে নাই মই এটা চেঞ্জ ইন ফ্লাক্স লৈ কিমান হ'ব আৰু ডেল্টা ফাই হৈ যাব ইকুৱেল কিমান হৈ যাব এটা মিউচুৱেল ইন্ডাক্টেন্স এটা প্ৰপৰ্চনেল দিব লাগিব m ইনটু ডেল্টা i দিব লাগিব যেহেতু মই ইয়াত ডেল্টা ফাই লৈছো না ডেল্টা i এটা ওলাব কৈছে আমাৰ কিমান ডেল্টা ফাই তো ডেল্টা ফাই কিমান হ'ব ডেল্টা ফাই b সাপোজ ম্যাগনেটিক ফ্লাক্স হ'ব ম্যাগনেটিক ফ্লাক্স ইকুৱেল কিমান হৈ যাব ম্যাগনেটিক ফ্লাক্স ডেল্টা ফাই v ইকুৱেল m ৰ ভ্যালু কিমান আছে 1.5 ইনটু ডেল্টা i কারেন্টৰ কি ভ্যালু কিমান দিছে 20 ওকে ডেল্টা ফাই v ইকুৱেল এটা 3/2 মানে কিমান 1.5 মানে কিমান 3/2 মই ফ্ৰেকশনত লিখিলো ইজি হ'ব লিখাৰ ক্যালকুলেশনৰ কাৰণে 20 এটো কাটি লাগিব যাব আমাৰ 10 টাইমস তো ডেল্টা 5v কিমান হৈ যাব আমাৰ 30 নো 30 ওয়েভার এটো হৈ যাব আমাৰ মিউচুৱেল ইন্ডাক্টেন্স ওকে নেক্সট এইটো কোৱেশ্চন তোমালোকে আৰু বেলেগ ধৰণৰ কৰিব পাৰা মই জাস্ট দেখাই দিছো আৰু নাই এইটো কোৱেশ্চন লাষ্ট কোৱেশ্চন সেই কাৰণে মই জাস্ট আৰু এটা নিয়ম কৈ দিছো তোমালোকে কি ওলাব কৈছে ডেল্টা ফাই নো তোমালোকে এই প্ৰথমত ইএমএফ ওলাব পাৰিবা না ইএমএফ মানে কিমান হয় ইএমএফ ইকুৱেল m di/dt ইয়াত চোৱা ডেল্টা i ডেল্টা t আৰু ইএমএফ ৰ m ৰ ভ্যালু দি আছে ইয়াত ইএমএফ ওলাই যাব নাই তো ইএমএফ ৰ পৰা আকৌ কি ওলাই দিব পাৰা ফাই ওলাব পাৰা না নাই আকৌ জানা তোমালোকে 2 নম্বৰ এটো 1 নম্বৰ ফৰ্মুলা 2 নম্বৰ এটো কৰিব পাৰা এটো কৰি তোমালোকে নিজে জনাবা আনসাৰটো সেম আহিলে নাই ইএমএফ ইকুৱেল কিমান হয় d5/, EMF ইকুৱেল কিমান আছিল ফেৰাডেছ ল d5/dt তো d5 ওলাব গৈছে এটো ওলাই যাব dt লগত ইনটু কৰি দিবা EMF এর পৰা ওলাই হ'ব তো ইমানখিনি কোৱেশ্চন আহি গল গুটে কেটা কোৱেশ্চন তোমালোকে প্ৰেক্টিস কৰিবা নিশ্চয় বুজি পাবা আৰু কিবা থাকিলে কিবা ডাউট থাকিলে আমাক জনাবা ওকে নেক্সট ভিডিওৰ কাৰণে তোমালোকৰ অপেক্ষা থাকিবা আৰু আমি সোনকালে যিমান পাৰো গুটে কেটা কোৱেশ্চন আমি কমপ্লিট কৰিম থ্যাংক ইউ ফৰ লাষ্টৰ দেখাৰ কাৰণে ধন্যবাদ তোমালোকক সবকে